৪৮ ঘণ্টাত নতুন বাবৰি মছজিদৰ নামত কোটি কোটি টকা দান মুছলমানৰ সংগ্ৰহ হ'ল ২,৮৫,০০,০০০ টকা মাত্ৰ ২টা দিনত। আল্লাহৰ ঘৰ বনাবলৈ সকলো ত্যাগ কৰি আগবাঢ়ি আহিছে মুছলমান লোকসকল। ১০, ২০, ৫০, ১০০, ২০০, ৫০০ বাবৰি মছজিদ নিৰ্মাণৰ বাবে যোনে যেনেকৈ সম্ভৱ তেনেকৈ দান কৰিছে। কৈছে বাবৰি মছজিদ নিৰ্মাণ হ'বই। চিচিটিভিৰ আণ্ডাৰত ১২টাকৈ ডনেশ্যন বক্স খোলা হৈছে। টকা গণিবলৈ মেচিন অনা হৈছে। ৩০জনকৈ লোক ব্যস্ত হৈ পৰিছে ডনেশ্যন বক্সত উঠা টকা গণিবলৈ। অনলাইন যোগে ২টা দিনৰ ভিতৰত উঠিছে ২ কোটিৰো অধিক টকা। কোনোবাই যদি টকা দিছে, কোনোবাই ইটা চিমেণ্ট বালি আগবঢ়াইছে। হিয়া উজাৰি মছজিদ নিৰ্মাণৰ বাবে দান কৰিছে মুছলমান ৰাইজে। মুছলমান ৰাইজে দান কৰা টকাৰে ভৰি পৰিছে দানপাত্ৰ। নতুন বাবৰি মছজিদৰ বাবে ৩০০ কোটি টকা ব্যয়ৰ লক্ষ্য লৈ হাতে কামে লাগিছে মুছলমান লোকসকল। এইবাৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব নতুন বাবৰি মছজিদ। নিউজ ডেস্ক, টাইম 8। কোথা থেকে আসছে? জঙ্গল থেকে আসছে। এই ইট কি জঙ্গল থেকে নিয়ে আসছে না এইভাবে? বাড়ির ইট নিয়ে আসছে গাড়ি করতে।